নমস্কাৰ ছাৰ। নমস্কাৰ। আচ্ছা, NCD কলেজৰ অধ্যক্ষ হিচাপে আপুনি এই অঞ্চলত শিক্ষাৰ পোহৰ বিলাবলৈ সক্ষম হৈছে, এই বিষয়ে আপুনি কিবা ক'ব লগা আছে নেকি? মোৰ যথেষ্ট ক'বলগীয়া আছে, এতিয়াতো আৰু সংক্ষিপ্তভাৱে ক'ব লাগিব, গতিকে সবিস্তাৰে বেছি ক'ব নোৱাৰিলেও, কিন্তু ক'ব লগাটো যথেষ্টই আছে। এতিয়া কথা হ'ল কি, NCD মহাবিদ্যালয়খন আজিৰ তাৰিখত এখন অপাৰদৰ্শিত শিক্ষানুষ্ঠান, যিটো কোৱা হয় ভেঞ্চাৰ শিক্ষানুষ্ঠান। এইখন মহাবিদ্যালয় প্ৰতিষ্ঠা কালৰে পৰা আমি যথেষ্ট পিছপৰা অঞ্চলত, অৰ্থাৎ পিছপৰা বুলি ক'লেই নহ'ব, অৱহেলিত অঞ্চলত আমি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আছোঁ। আৰু শিক্ষাৰ দৰে এটা পবিত্ৰ বৃত্তিত আমি সকলোৱে ভৰ্তি কৰাইছোঁ আমাৰ NCD কলেজৰ পৰিয়ালবৰ্গই। NCD কলেজৰ পৰিয়ালে আমি 2005 চনৰ পৰাই যথেষ্ট আমি কষ্ট কৰি আছোঁ। বিনা বেতনে আমি শিক্ষাদান কৰি আছোঁ, শিক্ষণ পদ্ধতি আমি কঢ়িয়াই লৈ গৈ আছোঁ। আৰু আমাৰ NCD মহাবিদ্যালয়খনত বিশেষকৈ আমাৰ নিম্ন বুদ্ধাংকৰ ছাত্ৰ ছাত্ৰী বেছি অধ্যয়ন কৰে আজিৰ তাৰিখত। আমি অন্তৰ্ভুক্তিকৃত এটা দৰ্শন লৈ পেলাই আমি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আছোঁ, যাক কোৱা হয় ইনক্লুচিভ এডুকেশ্যন ছিষ্টেম। ইনক্লুচিভ এডুকেশ্যন ছিষ্টেমত আমি উচ্চ বুদ্ধাংক, নিম্ন বুদ্ধাংক বা অৱহেলিত বা তেনেধৰণৰ কোনোবা শাৰীৰিকভাৱে সক্ষম, অসক্ষম, এনেকুৱা সকলো ছাত্ৰ ছাত্ৰীকে, শিক্ষাৰ্থীসকলকে আমি নামভৰ্তি কৰি আমি তেওঁলোকক শিক্ষাদান কৰি আছোঁ। এতিয়া এই নিম্ন বুদ্ধাংকৰ ছাত্ৰ ছাত্ৰীসকলক কিছুমান উন্নত ধৰণৰ শিক্ষানুষ্ঠানসমূহে নামভৰ্তি কৰাত সহায় নকৰে। প্ৰায় আমি দেখিছোঁ এইটো আমি দেখিছোঁ যে তেওঁলোকক আসনো নিদিয়ে, ছিট বুলি কোৱা হয়, ছিট নিদিয়ে। এতিয়া লখিমপুৰ কলেজত, ইয়াৰ পৰা লখিমপুৰ কলেজ বৰ এটা বেছি দূৰ নহয়, মই নাম নকলেও হ'ব, এই কলেজবিলাকৰ নাম উল্লেখ নকৰিলেও সকলোৱে বুজি পায়। এনেকুৱা ধৰণৰ কলেজসমূহত প্ৰায় কাট অফ মাৰ্কটো 75% বা 80%, 80%, 90, তেনেধৰণৰ 75% বা 60% কাট অফ মাৰ্ক দিয়া থাকে। এই কাট অফ মাৰ্কটো দিয়া থকাৰ কাৰণে নিম্ন বুদ্ধাংকৰ ছাত্ৰ ছাত্ৰীসকলে বা মানে নিম্ন IQ বুলি কোৱা হয়, যিটো ইংৰাজীত ইণ্টেলিজেন্ট কোৱেশ্যন বুলি কোৱা হয়, এই নিম্ন মানৰ IQ থকা ছাত্ৰ ছাত্ৰীসকলে তাত আসন নাপায় বা ছিট নাপায়। তাৰপিছত তেওঁলোকে, এতিয়া আমাৰ প্ৰশ্ন হ'ল তেওঁলোকে ক'ত যাব? তেওঁলোকেতো এইবিলাকত ছিট নাপায়। সেইকাৰণে আমি এই ছাত্ৰ ছাত্ৰীসকলক বিশেষৰূপে আমি ইয়াত সুবিধা দিওঁ, আৰু সুবিধা দি আমি তেওঁলোকক এই যে 3rd ডিভিজন, 2nd ডিভিজন এনেকুৱা পোৱা ছাত্ৰ ছাত্ৰীসকলকো আমি নামভৰ্তি কৰি তেওঁলোকক আমি শিক্ষাদান কৰি আছোঁ। আৰু তেওঁলোকক আমি পৰ্যায়ক্ৰমে তেওঁলোকক অন্য শ্ৰেণীসমূহত যদিও তেনেধৰণে মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত পাছ কৰি বা নিম্ন শতাংশ পাছ কৰি বা তেনেকৈ পাছ কৰিলেও আমি তেওঁলোকক যিমান পাৰে আমি এটা উন্নত ধৰণে আমি শিক্ষাদান কৰিব বিচাৰোঁ। আৰু এইমতে তেওঁলোকে পাছত ভাল মাৰ্কছ পাই পেলাই তেওঁলোকে পাছো কৰিলে, তেনেকুৱা আমাৰ হৈছে। গতিকে আমি দেখিছোঁ NCD কলেজৰ প্ৰাসংগিকতা আজিৰ তাৰিখত যথেষ্ট আছে অঞ্চলটোত। আৰু এই অঞ্চলটোত আমি বিভিন্ন আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক, বিশেষকৈ যিসকল অভিভাৱকে চহৰ নগৰত পঢ়াব নোৱাৰে, তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক আমি কম পৰিমাণে, একেবাৰে আমি ফিজ নলয় বুলি ক'লেও অত্যুক্তি কৰা নহয়, ফিজে আমি মাচুলেই নলওঁ, তেনেধৰণে মাচুল নোলোৱাকৈ হ'লেও আমি তেওঁলোকক নামভৰ্তি কৰিছোঁ। আৰু যিবিলাক চৰকাৰে যিবিলাক সুবিধা দিছে, এই সুবিধাৰ পৰাও আমাৰ ছাত্ৰ ছাত্ৰীসকলে বঞ্চিত হয়, আমি বঞ্চিত হোৱা দেখিছোঁ বিভিন্ন কাৰণত। এই কাৰণ বা উপাদানসমূহ এতিয়া মই উল্লেখ কৰিব নোৱাৰোঁ, এতিয়া উল্লেখ কৰি সময়টো আমাৰ যিহেতু হাতত সময় তাকৰ। গতিকে NCD কলেজৰ বিষয়ে যদি প্ৰশ্ন কৰা হয়, তেতিয়াহ'লে আমি এটাই দাবী আমাৰ
NCD মহাবিদ্যালয়খনক আজিৰ তাৰিখত আধুনিকীকৰণ কৰিব লাগে চৰকাৰে কাৰণ এইখন কলেজ আমি ভেঞ্চাৰ কলেজ হিচাপেহে প্ৰতিষ্ঠা কৰিছোঁ যিটো মই ইতিমধ্যেই কৈছোঁ অপাধেয়িক শিক্ষানুষ্ঠান বুলি গতিকে এতিয়া আমাৰ দাবী আৰু আমাৰ ইতিমধ্যে আমি বিভিন্ন ধৰণে দাবী জনাই আহিছোঁ আৰু আজি 19 বছৰ কাল আমি একেৰাহে বিনা বেতনে শিক্ষাদান কৰি আছোঁ যথেষ্ট আমি অসুবিধাৰ সন্মুখীন হৈছে আৰু কেতিয়াবা এনেকুৱা হৈ যায় কবিৰ মুখত কবিতা নোলায় এনেকুৱা ধৰণৰ যেতিয়া অন্য চিন্তা কৰে তেনেকুৱা ধৰণৰ এটা কালিদাসে এটা পংক্তি কৈছিল অন্য চিন্তা চমৎকাৰ কাতৰে কবিতা পূত বুলি এনেকুৱা ধৰণৰ এটা তেখেতে কবিতাও কৈছে যে এনেকুৱা ধৰণৰ হৈছে আমাৰ এতিয়া আমি অভাৱত আমাৰ কিছুমান আমাৰ যিটো মগজুৰ উৰ্বৰা এই উৰ্বৰাটো আমাৰ নাইকিয়া হ'ব যেন লাগি আছে তথাপি আমি তাৰ মাজতে সংগ্ৰাম কৰি কিন্তু উৰ্বৰা কৰি আছোঁ কাৰণ আমি কি কৰিছোঁ বিভিন্ন ৰিফ্ৰেছাৰ বিভিন্ন কৰ্চবোৰ বিভিন্ন ধৰণৰ আমি আলোচনা সত্ৰ পাতি আমি আমাৰ শিক্ষকসকলৰো আমি এনেধৰণৰ পুনৰ প্ৰবলীকৰণ কাম আমি কৰি আছোঁ ৰিফ্ৰেছমেণ্ট আমি কৰি আছোঁ আমাৰ তেনেধৰণে কৰি আমি গুণগত শিক্ষাৰ ফালে আমি ঢাল খাই আছোঁ আৰু গুণগত শিক্ষাদানো আমি সমান্তৰালভাৱে কৰি আছোঁ গতিকে আমি যথেষ্ট কষ্ট কৰি আছোঁ আৰু এইখন মহাবিদ্যালয় আমি দেখিছোঁ এতিয়া বহুত এটা ভাইবেলিটি বা ইয়াৰ ষ্ট্ৰেংথো আছে আৰু ছাত্ৰ ছাত্ৰী প্ৰায় 1200 আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী আছে আৰু শিক্ষাৰ্থীসকলক আমি পাঠদান কৰি আছোঁ আৰু এই 1200 শিক্ষাৰ্থীৰে এটা পূৰ্ণাংগ এখন মহাবিদ্যালয় এটা ৰূপ দিছোঁ আমি যদিও বেতন পোৱা নাই বা যদিও মহাবিদ্যালয়ক প্ৰাদেশিকৰণ কৰা নাই তথাপি আমি আন্তঃগাঁথনিৰ ফালৰ পৰাই হওক যথেষ্ট আমি বিভিন্ন ফালৰ পৰাই হওক বা বিভিন্ন ধৰণৰ আমাৰ যিখিনি নিত্য প্ৰয়োজন এখন মহাবিদ্যালয় চলাবলৈ এইখিনি আমি উপলব্ধ কৰাইছোঁ আৰু সেইকাৰণে ইতিমধ্যে আমি বিভিন্ন ধৰণৰ এটা প্ৰশংসা আমি তুলিবলৈ পাইছোঁ গতিকে আমি অতি সুখী অনাগত দিনত NCD মহাবিদ্যালয় প্ৰাদেশিকৰণ হ'ব ছাৰ লখিমপুৰ গোগামুখ দখুৱাখানা অঞ্চলত আৰ্থ সামাজিক আৰু সাংস্কৃতিক দিশত কেনে পৰ্যায়ত আছে বুলি ভাবে আপুনি ইয়াত আপুনি যিটো প্ৰশ্ন অৱতাৰণা কৰিছে এই প্ৰশ্নটো যথেষ্ট যুক্তিসংগত প্ৰশ্ন আৰু এই প্ৰশ্নটোৰ উত্তৰ মই এনেকৈ দিব বিচাৰিম যে আজি তাৰিখত যদি লখিমপুৰত আৰ্থ সামাজিক বা সাংস্কৃতিক দিশত কেনেধৰণে বা প্ৰভাৱ বা কেনেধৰণৰ পাৰিপাৰ্শ্বিক বা কেনেধৰণৰ এটা বাতাবৰণ চলি আছে এই প্ৰশ্নটোৰ উত্তৰ যদি মই এতিয়া দিওঁ তেতিয়াহ'লে মই ক'বই লাগিব যে এই লখিমপুৰ গোগামুখ বা এইখিনি ধেমাজি এই অঞ্চলটো আৰ্থ সামাজিক যথেষ্ট পিছপৰা যথেষ্ট এইকাৰণে পিছপৰা যে ইয়াত উদ্যোগ নাই বা তেনেধৰণৰ আৰ্থ সামাজিক দিশত স্বচ্ছ বা পৰিপক্ক হ'বৰ নিমিত্তে বা ইয়াৰ সুচল হ'বৰ নিমিত্তে তেনেধৰণৰ একো ইয়াত উদ্যোগ বা তেনেকুৱা কাৰখানা ইয়াত দেখা নাই ইয়াত মাথোন আমি দেখিছোঁ কিছুমান সৰু সৰু বেপাৰ বাণিজ্যৰ কথা আমি দেখিছোঁ বেপাৰ বাণিজ্য তেনেকুৱা ধৰণৰ এটা আৰ্থ সামাজিক দিশ আছে আৰু ইয়াত বিশেষকৈ বেছি শিক্ষকৰ যিটো চাকৰি বা এনেকুৱা ধৰণৰ চাকৰিয়াল মানুহে আছে আৰু বা তেনেধৰণৰ দুই এটা উচ্চ পদস্থ বিষয় আছে এইটো একেবাৰে নগণ্য আঙুলিৰ মূৰত গণিব পাৰি তেনেকুৱা এটা চাকৰি বা থকা ব্যক্তিবিলাক বিশেষ আছে তাৰপিছতে অন্য তেনেকুৱা কোনো উদ্যোগ বা ইয়াত কোনো ধৰণৰ তেনেকুৱা মিলনিয়াৰ্ছ বা এনেকুৱা ধৰণৰ যথেষ্ট এইকাৰণে আমি ক'ব পাৰোঁ যে আৰ্থ সামাজিক দিশত যথেষ্ট পিছপৰা আৰু সাংস্কৃতিক দিশত আমি যদি কওঁ তেতিয়াহ'লে সাংস্কৃতিক দিশটো যথেষ্ট কিন্তু আৰ্থ সামাজিক দিশটো যদিও বেয়া হয় কিন্তু সাংস্কৃতিক দিশত মানুহবোৰ যথেষ্ট সংস্কৃতিবান আৰু যথেষ্ট নিজৰ যিটো স্বকীয় বৈশিষ্ট্যসমূহ বিভিন্ন আমাৰ ইয়াত জাতি উপজাতি জনজাতি আছে বিভিন্ন জাতি উপজাতি বিভিন্ন ভাষা ভাষী লোক আছে এটা বিচিত্ৰৰ মাজত এটা ঐক্যবদ্ধভাৱে সহৱস্থান কৰি আছে সকলোৱে এই সহৱস্থান কৰি তেওঁলোকে নিজৰ তেনেধৰণৰ সংস্কৃতি বজাই ৰাখিছে নিজৰ স্বকীয় মেটমৰা এটা সংস্কৃতিৰ ভঁৰাল আছে প্ৰত্যেকৰে এইটো দিশত যথেষ্ট ভাল এতিয়া আৰ্থ সামাজিক দিশত কিন্তু পিছপৰা আৰু সংস্কৃতিৰ দিশত আৰ্থ সামাজিক দিশত যদি আমি পিছপৰা বুলি কোৱাত অৱহেলিত যথেষ্ট অঞ্চলটো
সেইকাৰণে অৱহেলিত আজি যুগ যুগ ধৰি অৱহেলিত হৈ আছে ইয়াত আমি সেইকাৰণে এতিয়া আহ্বান জনাম অন্ততঃ ইয়াত চৰকাৰে বা অন্ততঃ অন্যান্য NGOবিলাকে ইয়াত যথেষ্ট কৰণীয় আছে গতিকে আৰ্থ সামাজিক দিশটো সবল কৰিব নিমিত্তে ধন্যবাদ ছাৰ ছাৰ আৰু মিচিং ভাষা সাহিত্যৰ স্থান বৰ্তমান কেনে পৰ্যায়ত আছে বুলি ভাবে মিচিং ভাষা সাহিত্যৰ পৰ্যায়টো ক'লে দৰাচলতে ইমান সংক্ষিপ্তভাৱে ক'ব নোৱাৰি মিচিং ভাষা সাহিত্যটোত এতিয়া বৰ্তমান আমাৰ গভৰ্ণমেণ্টে চৰকাৰে মিডিয়াম ইনষ্ট্ৰাকশ্যন বুলি কোৱা হৈছে ইতিমধ্যে মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰিব বা ইতিমধ্যে আমি জানো NEP 2020ও ইয়াত এটা ষ্ট্ৰেছ দিছে যে মানে বা এম্ফেচাইজ কৰিছে যে নিজৰ নিজৰ মাতৃভাষাত ছাত্ৰ ছাত্ৰীক বা শিক্ষাৰ্থীসকলক যদি বা কণ কণ শিক্ষাৰ্থীসকলক নিজৰ মাতৃভাষাত নিজে কোৱা মাৰ ভাষাৰ জৰিয়তে বা নিজৰ ভাষাৰ জৰিয়তে যদি শিক্ষণ কৰে শিক্ষণ পদ্ধতিৰে আগবঢ়াই লৈ যায় তেতিয়াহ'লে বেছি সংজ্ঞানাত্মক দিশটো যিটো কগনিটিভ মাইণ্ড বুলি কোৱা হয় এই কগনিটিভ মাইণ্ডটো বেছি ভাল হয় বুলি কোৱা হৈছে কিন্তু এতিয়া কথা হ'ল কি এই যে এই বিষয়টো কিন্তু চৰকাৰে বৰ এটা বেছি গুৰুত্ব দিয়া নাই যেন আছে আমি চৰকাৰে যদিও কৈছে কথাৰেহে কৰি আছে কিন্তু কামেৰে নহয় কাৰ্যত কিন্তু আমি দেখা নাই কাৰ্যত বহুত এইটো পিছ পৰি আছে এতিয়াও ইতিমধ্যে কোৱা হৈছিলে যে এই বছৰ আগষ্টৰ পৰাই আৰম্ভ কৰিব মিচিং ভাষাটো বোলে মিডিয়াম ইনষ্ট্ৰাকশ্যন কৰিব বা একেবাৰে মানে প্ৰিপেৰেটৰী ষ্টেজত এটা ইমপ্লিমেণ্ট কৰাৰ কথা কৈছিলে কিন্তু এতিয়ালৈকে আগষ্ট মাহ ইতিমধ্যে শেষ হ'লেই আজি আপোনাৰ দুদিনমানহে আছে আজি আগষ্ট মাহ শেষেই আগষ্টৰ পৰা দিয়া কথা আছিলে কিন্তু আজিলৈকে সেইটো ভাষাটোৰ মাধ্যমটো পঢ়োৱা বা এই যে আপোনাৰ টেক্সট বুক প্ৰণয়ন কৰা এইবিলাক মানে কাম হৈ নুঠিল আজি চৰকাৰে কিয় কথাৰেহে এইবিলাক কাম কৰি আছে সেইকাৰণে আমি অতি দুখিত আৰু এইকাৰণে আহ্বান জনাম এতিয়া যে অন্ততঃ ভাষাটোৰ ক্ষেত্ৰত অৱহেলা কৰিব নিজৰ ভাষা নাথাকিলে সংস্কৃতি নাথাকে ভাষা নাথাকিলে আপোনাৰ নিজৰ আইডেণ্টিটি বা নিজৰ পৰিচয়টোৱে একেবাৰে শেষ হৈ যায় নিশেষ হৈ যায় গতিকে ভাষাই সকলো ধৰি ৰাখিব পাৰে ভাষা সকলো সংস্কৃতি ধৰি ৰাখিব পৰা এটা মাধ্যম হয় সেইকাৰণে ভাষাটো যথেষ্ট গুৰুত্ব দিব লাগে আজিৰ সন্ধিক্ষণত বা আজিৰ তাৰিখত আমাৰ মিচিং ভাষাটো কিন্তু যথেষ্ট পিছ পৰি আছে কাৰণ আমি দেখিছোঁ লেখা মেলা কৰা বা আমি অলপ কিছু লেখা মেলা কৰিছোঁ কিন্তু আমিও যথেষ্ট ইয়াত লেখা মেলা কৰিব পৰা নাই বিভিন্ন কাৰণত ইয়াত বিভিন্ন উপাদান আছে এই উপাদানসমূহ এতিয়া বিশ্লেষণ বা অবিষ্কাৰে বিশ্লেষণ কৰিবলৈ যিহেতু আমাৰ সময় নাই কিন্তু এটা থোৰতেই কওঁ যে তাৰ কাৰণে এটা ভাল মঞ্চ ভাষা চৰ্চাৰ এটা মঞ্চ আমাৰ চৰকাৰেই হওক বা আমাৰ মিচিং ছাত্ৰ সাহিত্য পৰিষদেই হওক দিব লাগিব আগন্তুক দিনত মই এইকাৰণে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আহ্বান জনাম অন্ততঃ ভাষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিবলগীয়া আজিৰ তাৰিখত আছে আৰু মিচিং ভাষাটো সমানে গুৰুত্ব দিব লাগে আমাৰ চৰকাৰে সেই আহ্বান জনাই মোৰ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ ছাৰ আপোনাৰ ভৱিষ্যত পৰিকল্পনা বিষয়ে অলপ জনাবচোন মোৰ ভৱিষ্যত পৰিকল্পনা হ'ল মই আগন্তুক মোৰ দিনসমূহত মই নিজকে ভাবিছোঁ ৰাইজক সেৱা কৰিম আৰু ৰাইজক সেৱা কৰিব নিমিত্তে বিভিন্ন এটা মঞ্চত যাবই লাগিব কিছু মঞ্চত যাবই লাগিব আৰু আমি ভাবিছোঁ আগন্তুক দিনত নিজৰ সমষ্টি মোৰ ঢকুৱাখানা সমষ্টি এটা আছে এই সমষ্টিত মই মোৰ জন্মভূমি মই সদায় মোৰ জীৱনত এটাই পৰিকল্পনা যে মোৰ তিনিটা বস্তু মই সদায় নাপাওঁ প্ৰথম কথা হ'ল কি মোৰ আই মাতৃক মই কেতিয়াও নাপাহৰোঁ আৰু কস্মিন কালেও মই পাহৰিব নোৱাৰোঁ আৰু মই সদায় শ্ৰদ্ধা আৰু ভক্তি কৰোঁ আই মাতৃক মোৰ আই মোৰ জন্মদাত্ৰী তাৰপিছত দ্বিতীয়তে মোৰ দেশ বা মোৰ জন্মভূমিক মই কেতিয়াও নাপাওঁ মোৰ জন্মভূমিটো নোহোৱা হ'লে মই কেনেধৰণে মই জন্ম হ'লোহেঁতেন বা মই কেনেধৰণে আজি এই জগত সভাত মই আৱিৰ্ভাৱ হ'লোহেঁতেন সেইকাৰণে মোৰ নিজৰ জন্মভূমি মই কস্মিন কালেও পাহৰিব নোৱাৰোঁ সবাতোতকৈ মোৰ আপোন যদি আছে তেতিয়াহ'লে মোৰ জন্মভূমি
তাৰপিছতে একেবাৰে তৃতীয়তে মোৰ ভাষা, মই ভাষাক কেতিয়াও সবাতোকৈ মোৰ আপোন ভাষা। গতিকে এই তিনিটা বিষয়বস্তু মই কেতিয়াও নাপাহৰোঁ। সেইকাৰণে মোৰ নিজা সমষ্টিতে মই কিছু কাম কৰিব এতিয়া উদ্যত হৈছোঁ। মোৰ নিজা সমষ্টিত মই যথেষ্ট কাম কৰিবলৈ এতিয়া আগবাঢ়ি আছোঁ, যে মোৰ একেবাৰে সৰ্বশ্ৰান্ত লোকসমূহৰ ওচৰত মই এতিয়া যাব বিচাৰিছোঁ আৰু সৰ্বশ্ৰান্ত লোকসমূহক মই সেৱা কৰিব বিচাৰিছোঁ। সেৱা কৰিবৰ কাৰণে কিছু মঞ্চত যাবই লাগিব বা মঞ্চ এটা মই তৈয়াৰ কৰি ল'ব লাগিব। মই নিজকে এইকাৰণে এই মঞ্চত প্ৰক্ষেপ কৰিম বুলি আগন্তুক দিনত মই ভাবিছোঁ। আৰু কলেজ মহাবিদ্যালয়খনো এতিয়ালৈকে প্ৰাদেশিকৰণ হোৱা নাই। মহাবিদ্যালয়খনকো লগতে সমান্তৰালভাৱে প্ৰাদেশিকৰণৰ ব্যৱস্থাৰ কাৰণে সদায় দাবী তুলি থাকিম বুলি মই ভাবিছোঁ। তাৰ জৰিয়তে ধন্যবাদ। वाले बहुत मिलेंगे। डर कोई स्मॉल, मीडियम, लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।